বন্ধুসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সকলৰ বাবে এক বিশেষ খবৰ ওলাইছে। আপুনি যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে 2024-25 বৰ্ষত জিঅ' টেকিং কৰাইছে, তো আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ খবৰটো। জিঅ' টেকিং কৰোৱা এখন তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। তো তালিকাখনত আপোনাৰ নাম আছেনে নাই, কিদৰে আপুনি চেক কৰিব, সম্পূৰ্ণ দেখুৱাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব আৰু সকলোলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এইখিনি চাব পাৰে। তো আহক আমি চাওঁ কিদৰে আপুনি অনলাইন চেক কৰিব। এই কামখিনি আপুনি আপোনাৰ মোবাইলৰ মাধ্যমতো চাব পাৰিব। ইয়াৰ বাবে যিকোনো ব্ৰাউজাৰ আপুনি অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ বাৰত আপুনি চাৰ্চ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি। তাৰপিছত প্ৰথমত যিটো অপশ্যন আপুনি দেখা পাই আছে PM আৱাস যোজনা গ্ৰামীণ লিষ্ট 2025, সেইটো ক্লিক কৰি দিব। তাৰপিছত আপুনি PMYG এইটো আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপুনি এইটো বন্ধ কৰি দিব। তাৰপিছত মই অলপ জুম কৰি দেখাই দিছোঁ। তাত আপুনি দেখা পাই আছে যে অল ষ্টেট, তাত আপুনি ক্লিক কৰি আপুনি আপোনাৰ ষ্টেটটো চিলেকশ্যন কৰি ল'ব। তাত মই আসাম দি দিছোঁ। তাৰপিছত তলত চিলেকশ্যন অপশ্যনত আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন ইয়াৰ পৰা বাছি ল'ব, কোনখন ডিষ্ট্ৰিক্ট হয় সেইখন আপুনি বাছি ল'ব। তাৰপিছত আপোনাৰ ব্লকটো কি হয়, ব্লকটো আপুনি বাছি ল'ব। তাৰপিছত আপোনাৰ পঞ্চায়তটো কি হয়, পঞ্চায়তটো আপুনি বাছি ল'ব। তাৰপিছত আপুনি চনটো 2024-25 দি দিব। তাৰপিছত অপশ্যনত আপুনি এটা অপশ্যন আপুনি বাছি উলিয়াব, যিটো আপুনি ওপৰত যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি, সেইটো আপুনি ক্লিক কৰি ল'ব। তাৰপিছত আপোনাৰ কেপচা টু এনচাৰ হিচাপে আপুনি ইয়াত প্লাছ কৰি যিটো হয়তো বহুৱাই ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত এই ধৰণে এখন লিষ্ট ওলাই আহিব। এইখন হ'ল আপোনাৰ ফাইনেল লিষ্ট। তাত আপোনাৰ নামটো আছেনে নাই আপুনি ভালদৰে এবাৰ চেক কৰি ল'ব। সেইখিনি মই দেখুৱাব পৰা নাই। এইদৰে আপুনি আপোনাৰ ষ্টেট, ব্লক আৰু পঞ্চায়তৰ নামটো মাৰি আপুনি চাব পাৰিব আপোনাৰ নামটো লিষ্টত আছেনে নাই। আপুনি চাইডত দেখা পাই আছে যে PMAYG 2024-25 বুলি আপোনাৰ লিষ্টখন দিয়া আছে। আৰু আপুনি এই ফাইলখন ইচ্ছা কৰিলে আপুনি ডাউনলোড কৰি ল'ব পাৰে। তাত আপোনাৰ ডাউনলোড এক্সেল আৰু ডাউনলোড PDF বুলি দিয়া আছে অপশ্যন। ইয়াত ক্লিক কৰি আপুনি এক্সেল হিচাপে বা PDF হিচাপে এখন ডাউনলোড কৰি ল'ব পাৰে। এখন ডাউনলোড কৰিও আপুনি ভালদৰে আপুনি চেক কৰি ল'ব পাৰে। তো এয়াই আছিলে আজি ভিডিঅ'টোত। আপুনি আপোনাৰটো চেক কৰি ল'ব আৰু বন্ধুসকলক শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এইখিনি পায় আৰু নিজে নিজৰ নামটো বাছি ল'ব পাৰে। তো ইয়াত যদি আপোনাৰ নাম আহিছে, তো নিশ্চয় আপুনি চৰকাৰী টকাটো লাভ কৰিবলৈ সক্ষম হ'ব আৰু এখন ধুনীয়া এখন ঘৰ আপুনি বনাই ল'ব পাৰিব। এই ধৰণৰ বিশেষ আপডেট লৈ পৰৱৰ্তী ভিডিঅ' এটাত উপস্থিত থাকিম। ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পৰৱৰ্তী খবৰখিনি আপোনালোকে পাই থাকে। ভাল থাকক, সুস্থ থাকক। ধন্যবাদ।